প্ৰত্যেক বছৰৰ দৰে বাগজাপ ত্ৰিবেণী সংঘৰ উদ্যোগত আৰু মোৰ মা শ্ৰদ্ধাৰ স্বৰ্গীয়া ভদ্ৰা ডেকা সোঁৱৰণত প্ৰত্যেক বছৰে আমি কৰ্মশালা এভাগ আমি আয়োজন কৰোঁ আমাৰ বাগজাপ ত্ৰিবেণী সংঘৰ বসন্ত উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি। এই বছৰো আমি পৃথক নহয়। তাৰ কাৰণে আমি আজিৰ পৰা 2 এপ্ৰিলৰ পৰা আমি আমাৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ। গতিকে সমূহ এই অঞ্চলৰ যিসকলে ইচ্ছুক ঢোল আৰু বিহু নাচৰ প্ৰশিক্ষণ ল'বলৈ তেওঁলোকক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু আপোনালোকে জ্ঞাত বা আমাৰ এই অঞ্চলত সকলোৱে জানেই যে আমাৰ এই কৰ্মশালা ভাগত আমাৰ কোনো ধৰণৰ ভৰ্তি মাচুল লোৱা নহয়, সম্পূৰ্ণ বিনামূলীয়া। গতিকে আহক, যিসকল ইচ্ছুক আছে তেওঁলোকক আমি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ পৰা আমি সদায় সহায় সহযোগিতা কামনা কৰিছোঁ। ভৱিষ্যত আমি এই কৰ্মশালা ভাগ যেন আমি আৰু ভালকৰে ইয়াতকৈ ভালদৰে আৰু আমি আয়োজন কৰিব পাৰোঁ। বাগজাপ ত্ৰিবেণী সংঘৰ পুথিভঁৰালে বিভিন্ন সামাজিক কামৰ লগতে আমি প্ৰতি বছৰে বসন্ত উৎসৱ পালন কৰি আহিছিলোঁ, উদযাপন কৰি আহিছিলোঁ। এই বছৰো আমি দুদিনীয়া কাৰ্যসূচীৰে আমি 1 আৰু 2 বহাগৰ দিনাখন কাৰ্যসূচী লৈছোঁ বিহু পতা। তাৰে প্ৰথম 1 বহাগত খেল ধেমালিৰ লগতে সন্ধিয়া মুকলি বিহু অনুষ্ঠানটি আয়োজন কৰিছোঁ। আৰু 2 বহাগত আমাৰ বাৰেবৰণীয়া অনুষ্ঠানৰ লগতে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদিশা দেৱী গীতৰ শৰাই থাকিব। সেয়েহে সকলো ৰাইজক উপস্থিতি বিনম্ৰভাৱে কামনা কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে বাগজাপ ত্ৰিবেণী সংঘৰ উদ্যোগত আৰু মোৰ মা শ্ৰদ্ধাৰ স্বৰ্গীয়া ভদ্ৰা ডেকা সোঁৱৰণত প্ৰত্যেক বছৰে আমি কৰ্মশালা এভাগ আমি আয়োজন কৰোঁ আমাৰ বাগজাপ ত্ৰিবেণী সংঘৰ বসন্ত উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি। এই বছৰো আমি পৃথক নহয়। তাৰ কাৰণে আমি আজিৰ পৰা 2 এপ্ৰিলৰ পৰা আমি আমাৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ। গতিকে সমূহ এই অঞ্চলৰ যিসকলে ইচ্ছুক ঢোল আৰু বিহু নাচৰ প্ৰশিক্ষণ ল'বলৈ তেওঁলোকক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু আপোনালোকে জ্ঞাত বা আমাৰ এই অঞ্চলত সকলোৱে জানেই যে আমাৰ এই কৰ্মশালা ভাগত আমাৰ কোনো ধৰণৰ ভৰ্তি মাচুল লোৱা নহয়, সম্পূৰ্ণ বিনামূলীয়া। গতিকে আহক, যিসকল ইচ্ছুক আছে তেওঁলোকক আমি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ পৰা আমি সদায় সহায় সহযোগিতা কামনা কৰিছোঁ। ভৱিষ্যত আমি এই কৰ্মশালা ভাগ যেন আমি আৰু ভালকৰে ইয়াতকৈ ভালদৰে আৰু আমি আয়োজন কৰিব পাৰোঁ। বাগজাপ ত্ৰিবেণী সংঘৰ পুথিভঁৰালে বিভিন্ন সামাজিক কামৰ লগতে আমি প্ৰতি বছৰে বসন্ত উৎসৱ পালন কৰি আহিছিলোঁ, উদযাপন কৰি আহিছিলোঁ। এই বছৰো আমি দুদিনীয়া কাৰ্যসূচীৰে আমি 1 আৰু 2 বহাগৰ দিনাখন কাৰ্যসূচী লৈছোঁ বিহু পতা। তাৰে প্ৰথম 1 বহাগত খেল ধেমালিৰ লগতে সন্ধিয়া মুকলি বিহু অনুষ্ঠানটি আয়োজন কৰিছোঁ। আৰু 2 বহাগত আমাৰ বাৰেবৰণীয়া অনুষ্ঠানৰ লগতে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদিশা দেৱী গীতৰ শৰাই থাকিব। সেয়েহে সকলো ৰাইজক উপস্থিতি বিনম্ৰভাৱে কামনা কৰিছোঁ।